অৰুণাচলীৰ গুলীচালনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিলে বিৰোধী দলপতিগৰাকীয়ে। বিধানসভা অধিৱেশনত চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল। 1 লাখ হেক্টৰ অসমৰ মাটি বেদখল কৰা বুলি সদনত চৰকাৰে উত্তৰ দিছিল। অৰুণাচলীয়ে অসমৰ মাটি বেদখল কৰিছে। অৰুণাচলে ইয়াৰ পূৰ্বেও অসম আৰক্ষীক গুলীয়াইছিল, আজি পুনৰ গুলীয়াইছে। অত্যন্ত চিৰিয়াছ কথা। কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰা উচিত বুলি এনেদৰে মন্তব্য কৰিলে ৱাজেদ আলী চৌধুৰীয়ে। অসম পুলিচৰ ওপৰত তেওঁলোকে এটাক কৰিছিল। আগমুহূৰ্তত তেনেকুৱা ঘটনা ঘটিছিল। অসম পুলিচৰ ওপৰত তেওঁলোকে এটাক কৰিছিল। গতিকে আজি আকৌ আমাৰ 7জন মানুহক হত্যা কৰিলে। গতিকে এইটো অতি সোনকালে দুখন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত এটা আলোচনা কৰি সিদ্ধান্ত লোৱা উচিত। আগমুহূৰ্তত তেনেকুৱা ঘটনা ঘটিছিল। অসম পুলিচৰ ওপৰত তেওঁলোকে এটাক কৰিছিল। গতিকে আজি আকৌ আমাৰ 7জন মানুহক হত্যা কৰিলে।